Hello everyone. আজি মই এক্সপ্লেইন কৰিম পঞ্জি স্কিম। পঞ্জি স্কিম কি হয় আৰু অসম বা নৰ্থ ইষ্টত চলি থকা বহুত স্কিম পঞ্জি স্কিম হয়। এইটো অতি ইম্পৰ্টেণ্ট কথা। লকডাউনৰ পিছৰ পৰা অসমত পঞ্জি স্কিমে ভৰ্তি হৈ গ'ল আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু পঞ্জি স্কিমৰ ওপৰত ইউটিউবত বা আপোনাৰ গুগলত বহুত ভিডিঅ' আছে, আপোনালোকে চাব। আৰু ছ'চিয়েল মিডিয়াত পঞ্জি স্কিমৰ ওপৰত বহুত ভিডিঅ' আছে আৰু ছ'চিয়েল মিডিয়াও কিন্তু পঞ্জি স্কিমেৰে ভৰ্তি হৈ আছে। গতিকে কোনটো পঞ্জি স্কিম বা কোনটো পঞ্জি স্কিম নহয় সেইবিলাকৰ বিষয়ে জনাটো আমাৰ অতি দৰকাৰ হয়। গতিকে মই পঞ্জি স্কিম কি বস্তু তাৰ ওপৰত এক্সপ্লেইন কৰিম। পঞ্জি স্কিম, a fraudulent scheme that involves paying existing investors in a non-existent enterprise with a fund collected from new investors. কি বুজি পালে আপোনালোকে? মই অসমীয়াত কৈছোঁ, এটা প্ৰবঞ্চনামূলক আঁচনি য'ত নতুন বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰা ধনেৰে অস্তিত্বহীন উদ্যোগত বৰ্তমানৰ বিনিয়োগকাৰীক ধন প্ৰদান কৰা হয়। বুজি পাইছে? এটা প্ৰবঞ্চনামূলক আঁচনি, পঞ্জি স্কিমটো এটা ফ্ৰড হয়, গোটেই বস্তুটো এটা স্কেম হয়, এটা ঘটলা হয়, য'ত নতুন ইনভেষ্টৰৰ পইচা কালেকশ্যন কৰি পেলাই পুৰণা ইনভেষ্টৰক দিয়া হয়। কিন্তু ইয়াত পইচাটো ইনভেষ্ট নহয়। কোনো আপোনাৰ ধৰক তেওঁলোকে কয় ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰিছোঁ, কোনো ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট নহয়। নেক্সট আপোনাৰ তেওঁলোকৰ পইচাটো ক'তো ধৰক ফৰেক্সত ইনভেষ্ট নহয় বা কোনো বিজনেছত ইনভেষ্ট নহয়। জাষ্ট তেওঁলোকে এটা মানি চাৰ্কুলেশ্যন কৰে, নতুন ইনভেষ্টৰৰ পৰা পইচা কালেকশ্যন কৰি পেলাই পুৰণা ইনভেষ্টৰক তেওঁলোকে পইচা দিয়ে। সেইটোকে কয় পঞ্জি স্কিম। আৰু ইয়াৰ ডিটেইলছত মই এতিয়া যাম। আণ্ডাৰষ্টেণ্ডিং দ্য পঞ্জি স্কিম। A Ponzi scheme is a type of investment fraud which investors are promised big profit at little or no risk. ইনভেষ্টৰসকলক প্ৰমাইজ কৰা হয় যে তেওঁলোকৰ কোনো লছ নহয় বা তেওঁলোকৰ এটা সাংঘাতিক প্ৰফিট হ'ব আৰু এটা সৰু ৰিস্ক লৈ তেওঁলোকৰ এটা হাই প্ৰফিট হ'ব, বিগ প্ৰফিট হ'ব। আপোনালোকৰ কোনো ৰিস্ক ল'ব দৰকাৰ নাই। সেইটো এটা পঞ্জি স্কিম বুলি কয়। কিন্তু পৃথিৱীত যিকোনো বস্তুৰে ৰিস্ক আছে। আপুনি ফাইনেন্সিয়েল মাৰ্কেটত এটা ৰিস্ক আছে। আমি যেতিয়া ট্ৰেডিং কৰোঁ বা আমি যেতিয়া ইনভেষ্ট কৰোঁ, মাৰ্কেট যেতিয়া আপ ট্ৰেণ্ডত যাব তেতিয়া আপোনাৰ বেনিফিট হ'ব, যেতিয়া ডাউন ট্ৰেণ্ডত থাকে তেতিয়া আপোনাৰ কেপিটেল মাইনাছত থাকে। আমি তাতে ৱেইট কৰোঁ। কিন্তু পঞ্জি স্কিমত তেনেকুৱা নহয়। আপুনি এভৰি মান্থ কনচিষ্টেণ্টলি 15%, 20%, আপোনাৰ 30% পঞ্জি স্কিমত এভৰি মান্থ আপুনি ৰিটাৰ্ণ পায়। এনেকুৱা পঞ্জি স্কিমো আছে যি নেকি ডেইলি আপোনাৰ 2%, 1.5% ৰিটাৰ্ণ দিয়ে। মাজতে MTFE বুলি এটা কোম্পানী মই নাম শুনিছিলোঁ, ডেইলি 1.5%, 2% ৰিটাৰ্ণ দিছিলে। অলৰেডি কোম্পানী বন্ধ হৈ গৈছে। তেওঁলোকে এক বছৰ বস্তুটো চলাই মানুহৰ পৰা পইচা কালেকশ্যন কৰি তেওঁলোক পলাই গুচি যায়। সেইটোকে পঞ্জি স্কিম বুলি কয়। নেক্সট, দ্য মানি ইজ নট ইনভেষ্টেড। পইচাটো কোনো ইনভেষ্ট নহয়। ৰাদাৰ দ্য স্কেম আৰ্টিষ্ট কনচেনট্ৰেট অন এট্ৰেক্টিং মোৰ ইনভেষ্টৰ্ছ। তেওঁলোকে পইচাটো ক'তো ইনভেষ্ট নকৰে। ইনভেষ্ট নকৰি পেলাই তেওঁলোকে নতুন নতুন ইনভেষ্টৰক এট্ৰেক্ট কৰিবৰ কাৰণে বেলেগ বেলেগ পন্থা অৱলম্বন কৰে। কি পন্থা অৱলম্বন কৰে সেইটোও মই ক'ম। A growing number of victims is needed to pay out of the supposed profit being distributed to earlier investor. আপোনাৰ আগৰ ইনভেষ্টৰসকলক পে' কৰিবৰ কাৰণে তেওঁলোকক এটা নতুন তেওঁলোকক ইয়াত ভিক্টিম লগা হয়। তেওঁলোকক নতুন ইনভেষ্টৰ লগা হয়। একচুৱেলি ইয়াত ভিক্টিম বুলি কৈছে ডাইৰেক্টলি। আজি ছাপ'জ আপুনি ইনভেষ্ট কৰিছে, আপোনাক পে'মেণ্ট কৰিবৰ কাৰণে তেওঁলোকক নতুন ইনভেষ্টৰ লগা হয় বা আপোনাৰ যিটো প্ৰফিট হয় সেইটো ইনভেষ্ট কৰিবলৈ কয়। ছাপ'জ আজি কোনোবা এজন মানুহে XYZ পঞ্জি স্কিম চলাই আছে, তেওঁৰ আণ্ডাৰত 10জন মানুহ আহিলে, সেই 10জন মানুহৰ পইচাটো তেওঁলোকে আপোনাক দিব। নেক্সট আপুনি যিটো প্ৰফিট পালে সেইটো আপুনি ৰিইনভেষ্ট কৰিব লাগিব। যদি ৰিইনভেষ্টটো নহয়, যদি আপোনাৰ মানিটো চাৰ্কুলেট হৈ নাথাকে, তেতিয়া আপোনাৰ পঞ্জি স্কিমত আপোনাৰ তাত পইচা ৰিটাৰ্ণ নহয় আৰু তেওঁলোকে তেতিয়া কি কৰে, একাউণ্টটো ব্লক কৰি দিয়ে। সেইটোৱে হৈছে পঞ্জি স্কিমৰ ফৰ্মুলা। মই আকৌ কৈছোঁ, এ গ্ৰয়িং নাম্বাৰ অফ ভিক্টিম ইজ নিডেড টু পে আউট দ্য ছাপ'জ প্ৰফিট বিং ডিষ্ট্ৰিবিউটেড টু আৰ্লিয়াৰ ইনভেষ্টৰ। প্ৰথমৰ ইনভেষ্টৰখিনিৰ পৰা পে'মেণ্ট কৰিবৰ কাৰণে তেওঁলোক নতুন ইনভেষ্টৰ লাগে, আকৌ নতুন ইনভেষ্টৰক পে'মেণ্ট কৰিবৰ কাৰণে নতুন ইনভেষ্টৰ লাগে। একচুৱেলি মানি চাৰ্কুলেশ্যন হৈ থাকে গোটেই বস্তুটো। এইটো কয় পঞ্জি স্কিম। এইটো এটা ইনভেষ্টমেণ্ট ফ্ৰড হয়। ইয়াত আমাৰ অসম বা নৰ্থ ইষ্ট এনেকুৱা বহুত চলি আছে। গতিকে এই বস্তুবিলাক একচুৱেলি বন্ধ কৰিব লাগে বা সকলোৱে আমাৰ এতিয়া যিসকল আমাৰ সৰ্বসাধাৰণ ৰাইজ আছে তেওঁলোকে বস্তুটো ইয়াত বুজা উচিত আৰু এই ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব, যিহেতু বহুতে কথা নাজানে। ইয়াৰ নেক্সট, পঞ্জি স্কিমৰ কিছুমান ইয়াত গাইডলাইন আছে। আপুনি কেনেকৈ গম পাব সেইটো পঞ্জি স্কিম বুলি।
ইয়াত ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশ্যন SSC এটা ইণ্টাৰনেশ্যনেল বৰ্ড হয় ফাইনেন্সিয়েল মাৰ্কেটত কণ্ডাক্ট কৰে তেওঁলোকে ছিকিউৰিটি এক্সচেঞ্জ কমিশ্যন SECৰ পৰা এটা ৰেড ফ্লেগ জাৰি কৰিছে তেওঁলোকে পঞ্জি স্কিম কি হয় ফাৰ্ষ্ট এ গ্ৰান্টেড প্ৰমিছ অফ হাই ৰিটাৰ্ণ উইথ লিটল ৰিস্ক আপোনালোকক ক'ব এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম হ'ব পৃথিৱীৰ কোনো বিজনেছত এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম নহয় তেওঁলোকে কিন্তু এভৰি মান্থ কনচিষ্টেণ্ট ইনকাম দিম বুলি কয় আৰু আপোনালোকৰ ৰিস্ক নাই বুলি কয় একদম সৰু ৰিক্স এটা আপোনাৰ ৰিক্স নাই বুলি কয় বহুতে কি কৰে পঞ্জি স্কিম চলাই পেলাই বহুতক ফেক এগ্ৰিমেণ্ট কৰে বা এনেকুৱা ফেক ডকুমেণ্টছ দেখায় এইবিলাক কৰে এতিয়া ফেক এগ্ৰিমেণ্ট ফেক ডকুমেণ্টছ কি দেখায় সেইখিনি কথা মই লাহে লাহে ক'ম নেক্সট এ কনচিষ্টেণ্ট ফ্ল' অফ ৰিটাৰ্ণ ৰিগাৰ্ডলেছ অফ মাৰ্কেট কণ্ডিশ্যন আপোনাৰ মাৰ্কেট কণ্ডিশ্যন যিয়ে নহওক লাগে আপোনাৰ ধৰক তাত প্ৰফিটটো আহিবই তাত একচুৱেলি পইচা মাৰ্কেটত ইনভেষ্টমেণ্ট নহয় আপোনাৰ তাত মাৰ্কেট কি কণ্ডিশ্যন আছে কি দৰকাৰ আছে তাতে তেওঁলোকৰ ইনভেষ্টমেণ্টছ আৰ নট ৰেজিষ্টাৰ্ড উইথ আ ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশ্যন এতিয়া ধৰক আপুনি ধৰক যদি গ্ল'বেল মাৰ্কেটত কাম কৰে FX মাৰ্কেটত কাম কৰে SEC তাত ইয়াত ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি ছিকিউৰিটি এক্সচেঞ্জ কমিশ্যন তেওঁলোকৰ তাত ৰেজিষ্ট্ৰেশ্যন নাথাকে ফাৰ্ষ্ট কথা চেলাৰ্ছ আৰ নট লাইচেঞ্চ টু চেল ইনভেষ্টমেণ্ট প্ৰডাক্ট আপুনি যিকোনো এটা প্ৰডাক্ট চেল কৰিবৰ কাৰণে লাইচেঞ্চ লাগিব যেনেকৈ আপুনি ধৰক যিসকল ষ্টক মাৰ্কেট কোম্পানী আছে যিবিলাক ষ্টক মাৰ্কেট কোম্পানী জেৰোধা হওক আপষ্টক হওক তেওঁলোকৰ লাইচেঞ্চ থাকে আজি জেৰোধাৰ সেবি ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেবি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে বা তেওঁলোকৰ NSE ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে BSE ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে NSDL বা CDSL ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে তেওঁলোকৰ লগত সেবি ৰেজিষ্ট্ৰেশ্যন নম্বৰ MCX আৰু যদি আপুনি কমডিটিজ ট্ৰেডিং কৰে MCX ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব লাগিব যদি আপুনি ফৰেক্সত কাম কৰে আপোনাৰ RBI গাইডলাইনৰ মতে কাম কৰিব লাগিব CDSL NSDL সেইবিলাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিব কিন্তু সেবি ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি হয় গতিকে সেই বস্তুবিলাক যদি লাইচেঞ্চ নাথাকে সেবি NSE BSE CDSL NSDL MCX সেইবিলাকৰ যদি তলত নাথাকে বা আপুনি ধৰক গ্ল'বেল মাৰ্কেটত কাম কৰিলে যিবিলাক গ্ল'বেল লাইচেঞ্চ থাকে যদি আপোনালোকৰ নাথাকে এতিয়া গ্ল'বেল লাইচেঞ্চ কি থাকে মই পিছত মই কৈ দিম বাৰু সেইবিলাকক পঞ্জি স্কিম বুলি কয় সেইটো কথাই কৈছে চেলাৰ্ছ আৰ নট লাইচেঞ্চড নেক্সট ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজিজ ডেট আৰ চিক্ৰেট অৰ ডেছক্ৰাইব এজ টু কমপ্লেক্স টু এক্সপ্লেইন তেওঁলোকে ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজিবিলাক কেতিয়াবা কি কৰে বহুত চিক্ৰেট ৰাখি দিয়ে তেওঁলোকে আপোনাক নকয় তেওঁলোকে দেখাব মোৰ গাড়ী লৈছোঁ মই বাইক লৈছোঁ মই আমুক লৈছোঁ মই তামুক লৈছোঁ মই আজি সোণৰ চেইন কিনিছোঁ মই আজি হীৰাৰ আঙঠি কিনিছোঁ তেওঁলোকে সেই বস্তুটো দেখায় কিন্তু ইনভেষ্টমেণ্ট যিটো ষ্ট্ৰেটেজি তেওঁলোকে চিক্ৰেট ৰাখি দিয়ে গোটেই বস্তুটো ডেছক্ৰাইব টু কমপ্লেক্স আৰু কেতিয়াবা কি হয় তেওঁলোকে এনেকুৱা কমপ্লেক্স দেখাই দিব বস্তুটো আপোনালোকে বুজি নাপাব হয় সেইটো একচুৱেলি চিম্পুল ৱেত বুজাব লাগে কিন্তু হয় কেতিয়াবা তেওঁলোকে সেই বস্তুটো বহুত কমপ্লেক্স দেখাই দিব এনেকুৱা হ'ব তেনেকুৱা হ'ব আপোনালোকে US গভৰ্ণমেণ্টৰ কথা ক'ব হংকং গভৰ্ণমেণ্টৰ কথা ক'ব কিবা ক'ব আৰু নেক্সট আপোনালোকক ক'ব যদি সেইটো নাথাকে তেওঁলোকে ক'ব বস্তুটো চিক্ৰেট ৰাখি দিব গতিকে তেতিয়া আপুনি গম পাব সেইটো এটা পঞ্জি স্কিম নেক্সট ফেইলৰ টু প্ৰভাইড ক্লায়েণ্টছ উইথ ডকুমেণ্টেশ্যন ফৰ দেয়াৰ ইনভেষ্টমেণ্ট তেওঁলোকে ক্লায়েণ্টক ডকুমেণ্টেশ্যন দিব ইনভেষ্টমেণ্ট ডকুমেণ্টেশ্যন দিব নোৱাৰে আপোনাৰ যেতিয়া ইনভেষ্ট কৰিব আপুনি ক'ত ইনভেষ্ট কৰিছে কিমান প্ৰফিট হৈছে আপোনাৰ ডেইলি মেইল আহে উইদিন 24 আৱাৰ্ছ সেইটো ৰেগুলেটৰী গাইডলাইন হয় আপুনি 24 আৱাৰ্ছ মেইল আপোনাৰ আহিব লাগিব ক'ত ইনভেষ্ট কৰিছে আপুনি ৰিলায়েন্সতে ইনভেষ্ট কৰিছে টাটাতে ইনভেষ্ট কৰিছে নে আপুনি ইউৰোজত ইনভেষ্ট কৰিছে গ'ল্ডত ইনভেষ্ট কৰিছে নে ডাউথাতে ইনভেষ্ট কৰিছে নে জাপানিজ মাৰ্কেটত ইনভেষ্ট কৰিছে আপোনাৰ প্ৰত্যেকটো বস্তু আপোনাৰ আপডেট থাকিব লাগিব সেই বস্তু তেওঁলোকে কিন্তু নিদিয়ে ইনভেষ্টমেণ্টৰ আপোনাক কোনো তাত নিদিয়ে আপুনি ক'ত ইনভেষ্ট কৰিছে জাষ্ট তেওঁলোকক এটা মিছগাইড আপোনাক কৰিব মিছগাইড কৰি পেলাই ক'ব যে আপোনালোকক যে এইটো এনেকুৱা কৰক তেনেকুৱা কৰক আকৌ ইনভেষ্ট কৰক সেইবিলাক কথা ক'ব ডিফিকাল্টিজ উইথড্ৰয়িং মানি এইটো অতি আপোনাৰ ইম্পৰ্টেণ্ট কথা আপোনালোকৰ পইচা উইথড্ৰ কৰোঁতে যথেষ্ট ডিফিকাল্ট হয় আপুনি পইচা 2 মাহ নাপায় 3 মাহ নাপায় 6 মাহ নাপায় এবছৰ নাপায় তেওঁলোকে এখন লিষ্ট জাৰি কৰিব ক'ব যে 6 মাহৰ পিছত দিম 1 মাহৰ পিছত দিম ক'ব এসপ্তাহৰ পিছত দিম ক'ব যে আপোনাৰ এতিয়া ইনভেষ্টমেণ্ট কালেকশ্যন হোৱা নাই অলপ দিনৰ পিছত দিম তেনেকৈ বস্তুটো মানুহবিলাকক ফুচুলাই থাকে তেতিয়াই গম পাব সেইটো এটা পঞ্জি স্কিম আৰু এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথা হৈছে কি এই যিটো পঞ্জি স্কিম আছে সেই পঞ্জি স্কিমবিলাকৰ এই গাইডলাইনৰ ভিতৰত যদি থাকে আপোনালোকে গম পাব সেইটো এটা পঞ্জি স্কিমৰ এইটো এটা পঞ্জি স্কিম হয় আৰু সেইকাৰণে এটা ৰেড এলাৰ্ট বা ৰেড নটিফিকেশ্যন জাৰি কৰিছে ইণ্টাৰনেশ্যনেল ফাইনেন্সিয়েল ছিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশ্যনৰ পৰা এই গোটেই বস্তুটো আৰু এইটো এটা অতি ইম্পৰ্টেণ্ট কথা পঞ্জি স্কিমবিলাকে কি কৰে মই এতিয়া তেওঁলোকে আপুনি কেনেকৈ গম পাব সেইটো পঞ্জি স্কিম বুলি ইয়াত আৰু কেইটামান ক্ৰাইটেৰিয়া আছে তেওঁলোকে গাড়ী গিফ্ট কৰিব তেওঁলোকে একচুৱেলি ইনভেষ্টমেণ্ট বস্তু তেওঁলোকে নেদেখায় ক'ত কি ইনভেষ্ট হৈছে ট্ৰেডিং ষ্ট্ৰেটেজি কি আছে বা আপোনালোকে তাত ফাইনেন্সিয়েল মাৰ্কেটত তেওঁলোকে কি সেইবিলাক নেদেখায় বস্তুটো তেওঁলোকে নিজৰ বস্তুটোত এনেকৈ শ্ব' কৰিব জাষ্ট ডায়মণ্ডৰ ৰিং শ্ব' কৰিব সোণৰ আঙুঠি চেইন কৰিব শ্ব' কৰিব সোণৰ চেইন শ্ব' কৰিব নিজৰ এখন দামী গাড়ী শ্ব' কৰিব সেই বস্তুটো কৰিবৰ কাৰণে কোম্পানী হায়াৰ অথৰিটিয়ে লোৱাৰ অথৰিটিক প্ৰেছাৰ দিয়ে
নেক্সট আপোনাৰ ধৰক ডায়মণ্ড ৰিং শ্ব' কৰিব, গাড়ী এখন দামী বাইক শ্ব' কৰিব, এই বস্তুবিলাক শ্ব' কৰি পেলাই আপোনালোকক নতুন ইনভেষ্টৰক তেওঁলোকে এট্ৰেক্ট কৰে তেওঁলোকে। আৰু আনকি সেই বস্তুটোৰ কাৰণে কি হয়, লাষ্টত নতুন ইনভেষ্টৰসকলেও সেইটো পতিয়ন যায় যে তেওঁলোকে কৰি পাইছে, আমি কিয় নাপাম। আৰু নেক্সট সেইটো এটা অতি ইম্পৰ্টেণ্ট কথা। নেক্সট ডিফিকাল্ট উইড্ৰয়িং মনি যিটো ইয়াত কথা লিখা আছে, ইয়াত বস্তুটো হৈছে কি, তেওঁলোকে যেতিয়া পইচাটো কালেকশ্যন কৰিব নোৱাৰে, যিহেতু পঞ্জি স্কিমত পুৰণা ইনভেষ্টৰৰ পৰা নতুন ইনভেষ্টৰৰ পইচা আনি পেলাই পুৰণা ইনভেষ্টৰক তেওঁলোকে দিয়ে, যিহেতু তেওঁলোকে সেইটো কালেকশ্যন যেতিয়া নহয়, বা আপুনি যদি আজি ছাপ'জ আপুনি XYZ বা আপুনি ইয়াত আছে, আপুনি তাত পঞ্জি স্কিমত আপুনি ফচি গ'ল, আপুনি তাত 10 লাখ টকা লগাই দিলে, আপুনি তাত তলত মনি চাৰ্কুলেট হোৱা নাই, বা আপুনি ধৰক আপুনি তাত বেলেগ মানুহক আপুনি তাত জইন কৰিব কোৱা নাই, তেতিয়া আপোনাৰ পইচাটো ব্লক হৈ যাব। আৰু আপোনাৰ ৰিইনভেষ্টমেণ্ট যিটো আছে, আপুনি ৰিইনভেষ্টমেণ্ট যদি নকৰে, আপোনাৰ তাত পইচাটো ব্লক হৈ যায়। আৰু তেওঁলোকে বহুতে কি কৰে, বহুত সময়ত আপোনাৰ আইডিটো ব্লক কৰি দিয়ে, এইটো পঞ্জি স্কিম বুলি কয়। যিহেতু নতুন ইনভেষ্টৰ যদি নাপায়, আপুনি তেওঁলোকে পইচাটো কোনো দিবই নোৱাৰে। আৰু সেইটো একচুৱেলি কি হয়, মাৰ্কেটত যিহেতু পইচা নালাগে, তাত কোনো লাইচেঞ্চ নাথাকে, গতিকে এইটো পঞ্জি স্কিম বুলি কয়। আৰু এইখিনিতে অতি ইম্পৰ্টেণ্ট কথা এটা, বহুত মানুহে পঞ্জি স্কিমত কেইটামান তেওঁলোকে লাইচেঞ্চ দেখুৱায়। এতিয়া আপুনি ধৰক মই যিখিনি লাইচেঞ্চৰ কথা ক'লোঁ, সেইখিনি নাথাকিলে আপুনি কোনো ফাইনেন্সিয়েল মাৰ্কেটত কাম কৰিব নোৱাৰে। আৰু ফাইনেন্সিয়েল মাৰ্কেটৰ স্পেচিফিক কিছুমান গাইডলাইন আছে, সেইখিনি মই পিছত এগেইন এক্সপ্লেইন কৰিম। কিন্তু পঞ্জি স্কিম এটা কোম্পানীৰ তেওঁলোকৰ কিন্তু কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে, যিটো CI নম্বৰ বুলি কয়, কৰ্পৰেট আইডেণ্টিফিকেশ্যন নম্বৰটো কিন্তু থাকে। সেইটো যিকোনো কোম্পানী এইটো উলিয়াই ল'ব পাৰে। নেক্সট তেওঁলোকৰ পেন নম্বৰো থাকে, ইনকম টেক্স ফাইল তেওঁলোকৰ থাকে কিন্তু দেই, ইনকম টেক্সো থাকে তেওঁলোকৰ। নেক্সট তেওঁলোকৰ ধৰক ISO চাৰ্টিফিকেটো থাকে। ISO চাৰ্টিফিকেট যিহেতু উলিয়াব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। ISO চাৰ্টিফিকেট, GST নম্বৰ বা পেন কাৰ্ড তেওঁলোকৰ। নেক্সট আহিলে তেওঁলোকৰ লগত থাকে CI নম্বৰ, কৰ্পৰেট আইডেণ্টিফিকেশ্যন নম্বৰ, এই সকলোখিনি তেওঁলোকৰ লগত থাকে। কিন্তু এই বস্তুখিনি হৈছে কি প্ৰাইমেৰী চ'ৰ্চ হয়। প্ৰাইমেৰী এটা কোম্পানী চলাবৰ কাৰণে এইখিনি বস্তু আপোনাক লাগিবই। তাৰ উপৰিও আপুনি ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিবিলাক ফাইনেন্সিয়েল কণ্ডাক্ট অথৰিটি আছে, সেইবিলাকৰ ওপৰত আপোনালোক ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যেনেকৈ NSC, BSE, SEBI, NSDL, CDSL, বা আপোনাৰ ফাইনেন্সিয়েল ছাৰ্ভিচ কমিশ্যন, বা RBI, বা যদি আপুনি বাহিৰত কৰে আপোনাৰ চাইপ্ৰাছ, আপোনাৰ CYSSC বুলি কয়, চাইপ্ৰাছ ফাইনেন্সিয়েল মাৰ্কেট অথৰিটি, এনেকুৱা ধৰণৰ বহুত আপোনাৰ ইয়াত গাইডলাইন আছে। আপুনি ফৰেক্সৰ গাইডলাইনখিনি মই গোটেইখিনি মই পিছত কৈ দিম, কাৰণ এইটো ভিডিঅ'ত কৰিবলৈ গ'লে আপোনাৰ বহুত লাগিব। ইয়াত মই ইণ্ডিয়াত যিখিনি লাগে মই এইখিনি কথা কৈ দিছোঁ এতিয়া। গতিকে এইখিনি যদি নাথাকে, আপুনি ইয়াত ইনভেষ্টমেণ্টৰ ওপৰত কাম কৰিব নোৱাৰে। আৰু যদি কৰে, সেইটো পঞ্জি স্কিম বুলি ধৰা হয়। আৰু পঞ্জি স্কিমটো আমাৰ ইয়াত ডাইৰেক্টলি EDA চাই, এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গোটেই বস্তুটো চায় আমাৰ ইয়াতে। আৰু আমাৰ সেই বস্তুবিলাক চোৱাৰ কাৰণে জেনেৰেলি এনফৰ্চমেণ্ট ডাইৰেক্টৰেট ইয়াত হৈছে। গতিকে ইয়াত আমাৰ গুৱাহাটীত অফিচ আছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ। আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত BIO বুলি ডিপাৰ্টমেণ্ট এই গোটেই বস্তুবিলাক চায়। গতিকে এইবিলাক যদি স্কিমত পৰে, আপোনালোকে লগালগ ইয়াত ডিপাৰ্টমেণ্টক ইয়াত যোগাযোগ কৰিব। আৰু বস্তুটো এতিয়া একচুৱেলি কি হয়, ইয়াত আমি এটা সজাগতা লাগে একচুৱেলি আমাক। এই বস্তু কাৰণ এতিয়া দিল্লী, বম্বে, কেলকাতাত বহুত মানুহ আজি বৰবাদ হৈ গৈছে। আমাৰ গুৱাহাটীতো আগতে পঞ্জি স্কিম বহুত চলিলে, গোটেই গুৱাহাটী মানুহখিনি এলাৰ্ট। আপুনি দিল্লী বা বম্বেতো কাম কৰিব নোৱাৰে, লগালগ 30,000 গুচি যাব। কিন্তু আমাৰ অসম বা নৰ্থ ইষ্ট যিহেতু নতুন হয়, গতিকে বহুতে পঞ্জি স্কিম একচুৱেলি তেওঁলোকে বুজিয়ে নাপায় এইটো পঞ্জি স্কিম হয়নে, ধৰক এইটো ৰিয়েল কোম্পানী হয়। গতিকে আহক আমি সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, আৰু পঞ্জি স্কিমৰ বিষয়ে আপুনি যিমান পাৰে সকলোকে ক'ব পঞ্জি স্কিম কি হয়। নহ'লে কিন্তু অসম বা নৰ্থ ইষ্টৰ আমাৰ বহুত বাই ভনী, বহুত আমাৰ অসমীয়া ল'ৰা ছোৱালী, বহুত অসমীয়া মানুহ পঞ্জি স্কিমত পৰি পেলাই জীৱনৰ সমস্ত কেপিটেল বৰবাদ হৈ যাব, আৰু এইবিলাক কেপিটেল আপোনালোকে কেতিয়াও ৰিটাৰ্ণ নাপায়। আজি মই এইখিনিয়ে ক'লোঁ। মই আশা কৰোঁ সকলোৱে শ্বেয়াৰ কৰিব। মই আকৌ লগ পাম। ফাইনেন্সিয়েল মাৰ্কেটত কাম কৰিবৰ কাৰণে কি আমাৰ গাইডলাইনছ আছে, বা কি ইয়াত অথৰিটি আছে, বা কি ৰেগুলেটৰী বৰ্ড আছে, সকলোখিনি কথা মই লাহে লাহে এক্সপ্লেইন কৰিম। থেংক ইউ। হেভ এ গ্ৰেট ডে।